ওম সদ্গুৰু নম। শ্ৰীমদ ভাগৱত গীতাৰ 10ম অধ্যায় বিভূতি যোগ। আগৰ অধ্যায়ত যোগেশ্বৰ শ্ৰীকৃষ্ণই গুপ্ত ৰাজবিদ্যাৰ চিত্ৰাঙ্কন কৰিলে, যিয়ে নিশ্চয় কল্যাণ কৰে। 10ম অধ্যায়ত তেওঁ কৈছে, হে মহাবাহু অৰ্জুন, মোৰ পৰম ৰহস্যযুক্ত বচনক আকৌ শুনা। যেতিয়াই স্বৰূপত সোমাই গৈ থাকে, প্ৰকৃতিৰ আৱৰণ সূক্ষ্ম হৈ গৈয়েই থাকে, নতুন দৃশ্য আহি থাকে। যদি তেওঁ মাৰ্গদৰ্শন কৰিবলৈ বন্ধ কৰি দিয়ে, তেতিয়াই সাধক স্বৰূপৰ উপলব্ধিৰ পৰা বঞ্চিত হৈ যায়। হে মহাবাহু, মোৰ স্বৰূপ হ'ল সূৰ্য মোৰ নেত্ৰ, চন্দ্ৰ মোৰ মন, আকাশ মোৰ মস্তক বা হৃদয়, বায়ু মোৰ প্ৰাণ, অগ্নি মোৰ মুখ, জল মোৰ নাড়ী আৰু পৃথিৱী মোৰ চৰণ। অৰ্জুন, তুমি সকলো কৰ্ম জ্ঞান মোকেই অৰ্পণ কৰি দিয়া, তুমি পৰম গতি লাভ কৰিবা। এই অধ্যায়ৰ 41 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে কৈছে, য়দ য়দ বিভূতি মৎসতম শ্ৰীমধুৰ্জিত মেব বা তৎ তৎ দেৱা গচ্ছতম মম তেজ স্বসম্ভৱম। অৰ্থাৎ, হে অৰ্জুন, যিমানবিলাক ঐশ্বৰ্যযুক্ত শক্তি আছে, সেই সকলোকেই মোৰ তেজৰ এটা মাত্ৰ অংশহে বুলি তুমি জানিবা। ওম সদ্গুৰু নমঃ।